নলবাৰীতো আৰম্ভ হ'ল বিশেষ টিকাকৰণ অভিযান। এবছৰৰ পৰা 5 বছৰৰ সকলো শিশুক সামৰি সম্পূৰ্ণ টিকাকৰণ। 12 বিধ ৰোগৰ প্ৰতিষেধক টিকাকৰণ অভিযান আৰম্ভ। টিকাকৰণৰ পৰা বাদ পৰি যোৱাসকলক এই বিশেষ অভিযানত দিয়া হ'ব টিকাকৰণ। নলবাৰীৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ জৰিয়তে 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ আৰম্ভ হৈছে বিশেষ টিকাকৰণ অভিযান। 17 জানুৱাৰীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এই অভিযান উদ্বোধন কৰা হয়। টিকাকৰণ অভিযান উদ্বোধন কৰে অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কামেশ্বৰ লহকৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰতিষেধক বিষয়া ডাঃ দীপেন কুমাৰ দাসকে ধৰি বিভাগটোৰ বিষয়া কৰ্মচাৰী ক্ৰমে মুকুল আলী, অনিমা দাস, ৰঞ্জনা সিংহা, বীণাপানী ডেকা, অহাব আলী, উৎপল মজুমদাৰ, গুণমণি বৰ্মন, ৰূপহী দাস হালৈ, শ্যামল কলিতা, গুণীন্দ্ৰ শৰ্মা, বিউটি মুছাহাৰী সমন্বিতে অন্যান্য কৰ্মচাৰীসকল। গৌৰৱোজ্জ্বল দিন আমাৰ কাৰণে। অসম চৰকাৰৰ উদ্যোগত আমাৰ 1 বছৰৰ পৰা 5 বছৰৰ শিশুসকলক আমি সম্পূৰ্ণ টিকাকৰণ সম্পৰ্কে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰে যিটো আঁচনি SID স্পেচিয়েল ইমিউনাইজেশ্যন ড্ৰাইভ, সেই ড্ৰাইভটো আজিৰ পৰা 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ আমি এই কাৰ্যসূচী ৰূপায়ণৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ টিকাকৰণৰ ক্ষেত্ৰত যিখিনি ৰৈ যোৱা কেছ, সেই ৰৈ যোৱা কেছখিনি আমি যাতে সম্পূৰ্ণভাৱে টিকাকৰণ কৰি সম্পূৰ্ণ 12 বিধ ৰোগৰ ক্ষেত্ৰত যাতে আমি প্ৰতিষেধক দিব পাৰোঁ, এই ক্ষেত্ৰত চৰকাৰে বিশেষ মনোযোগ দিছে। আৰু এই টিকাকৰণ, এই ভেকচিনেশ্যন চেক্টৰটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তদাৰক কৰিছে। আৰু অসমৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যথেষ্ট গুৰুত্ব সহকাৰে লৈ আমাৰ যিটো ডিৰেক্টৰ, আমাৰ সঞ্চালক অফিচ ফেমিলি প্লেনিঙৰ, তেখেতসকলে বিশেষ উদ্যোগ লৈ SIDটো আৰম্ভ কৰিছে, যাতে এটাই লক্ষ্য, যাতে কোনো কাৰণতে আমাৰ শিশু টিকা নোলোৱাকৈ, ভেকচিনেশ্যন নোলোৱাকৈ নাথাকে। এটা ক্ষেত্ৰত আমি অলপ ৰেজিষ্টেণ্ট কেছ পাইছোঁ, বুজি পোৱা নাই তেওঁলোকে, কিন্তু বুজি পোৱাৰ পিছত তেওঁলোকে লৈছে। আজি নলবাৰীৰ সামগ্ৰিক পিকচাৰখন বহুতখিনি ভাল। আমাৰ 81% টিকা লৈছে ইতিমধ্যে, আৰু বাকী যিখিনি অলপ বাকী আছে সেইখিনিৰ কাৰণে আমি আমাৰ কৰ্মচাৰীসকলে, আমাৰ DIO, আমাৰ DEMO, আমাৰ DPHM, আমাৰ ANM, LHV সকলোৱে মিলি আমাৰ বিশেষকৈ ANM আৰু আশাসকলক তেওঁলোকৰ যিটো কামৰ এইটো গুৰুত্ব দিব লাগিব। যথেষ্ট কষ্ট কৰি আমাৰ এইখিনি সফল কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আৰু বাকী যিখিনি আমি কৰিব লগা আছে সেইখিনি আমি এই স্পেচিয়েল ইমিউনেশ্যন ড্ৰাইভত আমি সম্পূৰ্ণ কৰিম। আৰু এইটো কিছু পৰিমাণে হ'লেও কঠোৰ কাম হ'লেও আমাৰ জিলা প্ৰশাসন, আমাৰ জইণ্ট ডিৰেক্টৰ আৰু জইণ্ট ডিৰেক্টৰ টিম আৰু DPM ইউনিটে যি ধৰণে কষ্ট সেৱা আগবঢ়াই আছে, নিশ্চয় আমি ভাবোঁ যে আমি 90%ৰ ওপৰত আমি ছাকচেছ হ'ব পাৰিম। আৰু এই ক্ষেত্ৰত সকলোৱে আজিৰ পৰা আমাৰ স্বাস্থ্যকৰ্মীসকলে, আমাৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকলে আৰু ব্লকবিলাকত বিশেষকৈ সকলোৱে বাৰ বান্ধি সাজু হৈছে। আৰু ব্লকবিলাকত আমাৰ বহুকেইটা ছেশ্যন ইতিমধ্যে আমাৰ অৰ্গেনাইজ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি চেণ্ট্ৰেলি আমি নলবাৰী জিলাৰ SMK যিটো আমাৰ হস্পিটেল, তাতে আমি টিকাকৰণ প্ৰক্ৰিয়াটোৰ প্ৰথম আৰম্ভ কৰিছোঁ। আৰু আজি আমি জনসাধাৰণৰ যিটো উৎসাহ পাইছোঁ, এই উৎসাহটোৱে আমাক যথেষ্ট আনন্দিত কৰিছে। আৰু আমি ভাবোঁ আমাৰ এগৰাকী বিশেষ আশা কৰ্মীৰ আমি নাম ল'বই লাগিব, বন্দনা আমাৰ মাজতে আছে। বন্দনাকে ধৰি আমি সকলো আশাকে ধন্যবাদ দিছোঁ, যাতে যিখিনি ৰৈ যোৱা কেছ, কিবা কাৰণত নাজানে ৰৈ যোৱা কেছ, সেইবিলাক যাতে উলিয়াই আনিব পাৰে। সেইটো ইতিমধ্যে বহুত আমি সফল হৈছোঁ। আমাৰ চুকে কোণে থকা ভেকচিন নলোৱাকৈ থকা যি 2-4টা কেছ আছে সেইখিনি তেওঁলোকে উলিয়াই আনিছে। আৰু আমি এইকেইদিনত এইখিনি সম্পূৰ্ণ কৰিম। আৰু এই যাত্ৰা যাতে আমাৰ অব্যাহত থাকে, আৰু যাতে আমি আগন্তুক দিনত শিশুসকলক ৰোগমুক্ত কৰিব পাৰোঁ, বিশেষকৈ 12টা ৰোগ বিশেষকৈ আমি ৰোগমুক্ত কৰিব পাৰোঁ,
এইটো আশা ৰাখি আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আশা, আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো মনৰ আশা, সেই আশা যাতে পূৰণ কৰিব পাৰোঁ। আমাৰ ষ্টেট এভাৰেজ 85%ৰ ওপৰত হ'ব লাগে। আমিও ওচৰে ওচৰে গৈছোঁ আৰু এইখিনি আমি আগবাঢ়ি যাম। কিন্তু আমি ভাবোঁ যে আমি 90%ৰ ওপৰত থাকিম। এইখিনি আমি কৰ্মীসকলৰ যিটো উৎসাহ, সেই উৎসাহিত প্ৰদান কৰিছোঁ। ধন্যবাদ। আমি আজি নলবাৰী জিলাৰ পৰা আমি আজি SID প্ৰগ্ৰেমৰ আমি শুভাৰম্ভ কৰিছোঁ আৰু আমি এই নলবাৰীত গোটেই চুকে কোণে যিবিলাক ড্ৰপ আউট লেফ্ট আউট আছে, আমি আশা ANM DPHC বাইদেউ ছাৰসকল গোটেইবিলাক লগ লাগি যাতে এটাও ৰ'ব নোৱাৰে। কোনোবাই বিশেষ কাৰণত হয়তো ইয়াত নথকাৰ ফলত, হয়তো বেমাৰৰ অজুহাতত বহুত লেফ্ট আউট বা ড্ৰপ আউট যদি হৈ আছে, আমি এই অভিযানত ঐক্যভাৱে আমি লগ লাগি আমি ফিল্ডত নামিছোঁ আৰু আমি য'ত চুকে কোণে এটাও থাকে আমি আনিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ এই প্ৰগ্ৰেমটো আমি সফল কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈ আমি ওলাই আহিছোঁ। গতিকে সফল কামনা কৰিছোঁ, ভগৱানৰ ওচৰতো সফল কামনা কৰিছোঁ যাতে এই প্ৰগ্ৰেমটো আমি ভালকৈ কৰিব পাৰোঁ। নমস্কাৰ। অভিযান 2025 আজিৰ পৰা আৰম্ভ হৈছে সমগ্ৰ অসমতে। গতিকে এইটো আমাৰ পৰিয়াল কল্যাণ সঞ্চালকৰ অফিচৰ ফালৰ পৰা তদাৰক কৰি আছে। আজি আমাৰ ইয়াত নলবাৰী জিলাত 120টা ছেশ্যন লৈ আমি আমাৰ টীকাকৰণ অভিযান আৰম্ভ কৰিছোঁ আজিৰ পৰা 25 তাৰিখলৈ, 17 তাৰিখৰ পৰা 25 তাৰিখলৈ। গতিকে ইয়াত যিসকল শিশু ইতিমধ্যে লেফ্ট আউটৰ ড্ৰপ আউট আছে, এইখিনি আমাৰ আশাসকলৰ জৰিয়তে আমি মবিলাইজ কৰি পেলাই আমি আনি আমাৰ ছেশ্যনবোৰত আমি টীকাকৰণ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আমাৰ নলবাৰী জিলাত আমি ভাবিছোঁ যে আমাৰ আটাইখিনি আমাৰ টাৰ্গেট আছে আমাৰ 8/4। গতিকে এই টাৰ্গেটখিনি আমি এই সপ্তাহৰ ভিতৰতে ফুলফিল কৰিম বুলি আমাৰ এডিশ্যনেল চেয়াৰমেন ছাৰে যথেষ্টখিনি আমাৰ আশাবাদী। আৰু আমি এডিশ্যনেল ছাৰৰ হৈ আমি সকলোৱে লগ লাগি টিম ৱৰ্ক হিচাপে আমি কাম কৰিছোঁ। আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰ, DPM ইউনিট তথা আমাৰ ব্লক PHCৰ সমূহ ব্লকে আমি কাম কৰি আমি আমাৰ টীকাকৰণ অভিযান সফল কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমি সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।